প্ৰকল্প আজি ৰূপায়ণৰ দিশত আগবাঢ়িছে। নুমলীগড়ত স্থাপন কৰা ভাৰতৰ প্ৰথম 2G জৈৱ শোধনাগাৰে অসমৰ বাঁহ খেতিয়কসকলৰ বাবে প্ৰচুৰ সম্ভাৱনা বহন কৰিছে। এই শোধনাগাৰটোৱে বছৰি প্ৰায় 5 লাখ মেট্ৰিক টন বাঁহ ব্যৱহাৰ কৰি 50,000 টন ইথানল, 28,000 টন ফাৰ্ফুৰেল, 11,000 টন এচিটিক এচিড আৰু প্ৰায় 5 মেগাৱাট সেউজ শক্তি উৎপাদন কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, বহুদিনে আমি অপেক্ষা কৰি থকা নামৰূপৰ সাৰ কাৰখানাৰ নিৰ্মাণকো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেউজ সংকেত দিছে। ৰেল যোগাযোগৰ ক্ষেত্ৰত ৰাজ্যত বৰ্তমানলৈ 1500 কিলোমিটাৰ ৰেলপথ বৈদ্যুতিকৰণ সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টাৰ্মিনেল অহা ডিচেম্বৰ মাহৰ ভিতৰত উদ্বোধন হ'ব। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ মাজেৰে ভাৰত বাংলাদেশ প্ৰট'কল পথত মালবাহী জাহাজ চলাচল পুনৰ আৰম্ভ হৈছে। আমি যোৱা 4.5 বছৰে ৰাজ্যত এক সবল পথ আন্তঃগাঁথনি নিৰ্মাণ কৰিছোঁ, যিসমূহে অৰ্থনৈতিক ৰূপান্তৰৰ বাহক হৈছে। এক অভিলেখ সৃষ্টি কৰি 2021 চনৰ পৰা কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে। প্ৰতিদিনে প্ৰায় এখনকৈ দলঙৰ নিৰ্মাণ কৰা হৈছে। অসমমালা প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, মুখ্যমন্ত্ৰীৰ পথ নিৰ্মাণ আঁচনিকে ধৰি বিভিন্ন প্ৰকল্পৰ জৰিয়তে ৰাজ্যত 9,879 কিলোমিটাৰ পথৰ নিৰ্মাণ কৰা হৈছে। স্বাধীনতাৰ পিছৰ দশকবিলাকত ক্ৰমান্বয়ে নিশকটীয়া হ'বলৈ ধৰা অসমৰ অৰ্থনীতি আজি ঠন ধৰি উঠিছে। সম্প্ৰতি অসম ভাৰতৰ তৃতীয় দ্ৰুততম বিকাশশীল ৰাজ্যত পৰিণত হৈছে। ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অসমৰ GSDP 2020-21 বৰ্ষৰ তুলনাত 113% বৃদ্ধি হৈ 2025-26 বৰ্ষত 7.25 লাখ কোটি টকা হ'বগৈ। মূলধনী ব্যয়ৰ ক্ষেত্ৰত 2020-21 চনৰ 12,000 কোটি টকাৰ তুলনাত 2024-25 বৰ্ষত এই ব্যয় দুগুণ বৃদ্ধি হৈ 26,000 কোটি টকা স্পৰ্শ কৰিছে। বিগত 4 দশকজোৰা সন্ত্ৰাসবাদৰ ভয়াৱহ পৰিৱেশৰ অৱসানেৰে ৰাজ্যৰ প্ৰায়বোৰ উগ্ৰপন্থী গোটে সন্ত্ৰাসবাদ ত্যাগ কৰি মূল সুঁতিলৈ উভতি আহিছে। 2021 চনৰ পৰা এতিয়ালৈকে 11,000ৰো অধিক উগ্ৰপন্থী পুনৰ সংস্থাপন প্ৰদান কৰি মূলধাৰাত সংযুক্ত কৰা হৈছে। আলফা আদিবাসী ডিমাচা উগ্ৰপন্থীসকলৰ সৈতে শান্তি চুক্তি সম্পন্ন হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে অলপতে এই চুক্তি অনুসৰি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে 4,000 কোটি টকা অনুমোদন জনাইছে। এই বদান্যতাৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। সম্প্ৰতি ৰাজ্যখনত আভ্যন্তৰীণ শান্তি শৃংখলাও উল্লেখযোগ্যভাৱে উন্নত হৈছে। 2020 চনত ৰাজ্যত